আশা কৰোঁ আপোনালোক সকলো ভালে আছে। সকলোকে স্বাগতম জনাইছোঁ ৰাজশ্ৰী চেনেললৈ। আৰু আপোনালোক সকলোৱে নিশ্চয় ভালে কুশলে আছে বুলি ভাবিছোঁ। আৰু আজিকালি দেখিয়ে আছোঁ সকলোৱে খুব ধুনীয়া ধুনীয়া ডিজাইন কৰি হাতৰ কাম, ফেব্ৰিকৰ, এম্ব্ৰইডাৰী, হেণ্ড এম্ব্ৰইডাৰী কৰি ধুনীয়া ধুনীয়া মেখেলা চাদৰবিলাক দি আছে। ময়ো আগতে অলপ কেইযোৰমান মেখেলা চাদৰ নিজৰ হাতেদি মই নিজে ডিজাইন কৰিছিলোঁ। এতিয়া সকলোৱে যিহেতু ফ্ল'ৰেল লেচবিলাক লগাই ধুনীয়া ধুনীয়াকৈ মেখেলা চাদৰবিলাক কৰি আছে, সেয়ে ময়ো এনেই বহি থাকিবলৈ মনে যোৱা নাই। কিবা এটা কৰোঁ মন লাগি আছিলে, সেয়ে ভাবিলোঁ ময়ো অকণমান কৰিবলৈ চেষ্টা কৰি চাওঁ। সেইবুলি এয়া আপোনালোকে দেখিছে মই এনেকৈ চাদৰখন পিন্ধি আছোঁ। আৰু এনেকৈ কৰিয়েই ফ্ল'ৰেল লেচটো এয়া মই গোটেইখিনিত এনেকৈ কৰি পেলাই এটা এটাকৈ পাতলকৈ লগাইছোঁ। আৰু ছাইডতো এনেকৈ দিছোঁ, এইটো ছাইডখিনিত ছাইড দুটাত আৰু আঁচলটোত এয়া এনেকৈ কৰি পেলাই এনেকৈ লগাইছোঁ। এয়া আৰু প্ৰথম মই এনেকৈ এইযোৰ কৰিছোঁ আৰু দেখি আছোঁ সকলোৱে কৰিছে, মোৰো খুব কৰিবলৈ মন গৈছে এনেকুৱা ধৰণৰ কাপোৰ এযোৰ। আৰু ইতিমধ্যে চাদৰখন কৰা হৈছেই, আৰু অলপমান বাকী আছে। সেইখিনি সম্পূৰ্ণ হ'লে মই ভালকৈ আপোনালোকক এবাৰ দেখুৱাম। আৰু এয়া মেখেলাখনতো এনেকৈ মই লগাই আছোঁ, চিলোৱা হোৱা নাই যিহেতু। এয়া মেখেলাখনত এনেকৈ ডিজাইন লগাইছোঁ মই এয়া। আৰু এনেকৈ কৰিয়ে মই মোৰ বহুদিনৰ মূৰত হাতৰ মেখেলা চাদৰ ডিজাইন এটা কৰিছোঁ। আপোনালোকেতো সকলোৱে কৰিব জানেই কেনেকৈ কৰিব লাগে, তথাপিতো মইনো কেনেকৈ কৰিছোঁ মোৰ কাৰণে কাপোৰ এযোৰ, তাকে মই আজি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আহকচোন বাৰু ভিডিঅ'টো চাওঁ। কাপোৰযোৰ কৰিবলৈ মই হেণ্ডমেড মিক্স পাতেই লৈছোঁ, আৰু এযোৰ লগতে ব্লাউজ পিচো আছে। আৰু এনেকুৱা ফ্লাৱাৰলেছ দোকানত আপোনালোকে ক'লেই আপোনালোকে পায়ে যাব। আৰু এয়া মই ফ্লাৱাৰলেছখিনি সৰু সৰুকৈ এটা এটাকৈ কৰি কাটি লৈছোঁ। আৰু নিজৰ ইচ্ছা অনুযায়ী আপোনালোকৰ নিজৰ পচন্দ অনুযায়ী আপোনালোকে ধুনীয়াকৈ নিজৰ পচন্দ মতে কৰি যাব পাৰে। লগতে এইটোতো কাপোৰত লগোৱা যিটো আঠা পায়, দোকানত ক'লে আপোনালোকে আনিব পাৰিবই যদি কোনোবাই জনা নাই। আৰু এই সকলোৱেতো এতিয়া কৰিয়ে আছে, গতিকে মই আৰু বিশেষ একো নকওঁ। আৰু মই কেনেকৈ লগাইছোঁ তাকো অকণকৈ দেখুৱালোঁ। সৰুকৈ ভিডিঅ' দুটামান কৰি থৈছিলোঁ। আৰু এয়া চাওকচোন, মই এখন কাগজ পাৰি লৈছোঁ যাতে আঠাখিনি কাপোৰত লাগি নষ্ট নহয় আৰু এনেকৈ উঠাবৰ কাৰণে সুবিধা হয়। আৰু নিজৰ ইচ্ছা অনুযায়ী আপোনালোকৰ বিভিন্ন ধৰণৰ ফুলৰ ডিজাইন কৰি লগাব পাৰে, নহ'লে লগতে ফেব্ৰিকো কৰি দিব পাৰে। মই অকল লেচেই লগাই পেলাই কৰিছোঁ, চিম্পুল কাপোৰ এযোৰ। আৰু তলৰখিনিত ভাবিছোঁ আগটোত অকণমান গোটেই লেচটো এনেকৈ লগাই পেলাই অকণমান ডিজাইন কৰিম। দহি নুগুঠোঁ আৰু এনেকৈ কৰি লগাই দিম। ইচ্ছা কৰিলে দহিও গুঠি ল'ব পাৰে। আৰু এয়া চাওকচোন, মই এনেকৈ আঠা লগাই ধুনীয়াকৈ মোৰ কাপোৰযোৰ কৰি আছোঁ। যিহেতু আপোনালোকে সকলোৱে জানেই মই বহু দিন হ'ল মই হাতৰ কাম কৰি বা আপোনালোকৰ ওচৰত তেনেকৈ ওলোৱাই নাছিলোঁ। আৰু আজি এনেকৈ দেখুৱালে এটা সৰু ভিডিঅ', আশা কৰোঁ চাই ভাল পাইছে। তেতিয়াহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।